নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো আজিৰ নতুন ভেকেন্সিখিনি মই দেখুৱাই আছো চাই যাব আপোনালোকৰ আজিৰ প্ৰথম যিটো ভেকেন্সি হেতু হোটেল এখনৰ পৰা আহিছে হোটেলখনৰ নাম হৈছে আম্বাৰিশ গ্ৰেণ্ড ৰেসিডেন্সি এই হোটেলখনৰ লোকেশন হ'ব পল্টন বজাৰ গুৱাহাটী ইয়াত পোষ্ট আহিছে একাউন্টছৰ কাৰণে এইটো পোষ্টৰ কাৰণে বিকম পাস কৰা হ'ব লাগিব আৰু একাউন্টছৰ যদি অলপ নলেজ আছে আৰু টেলি যদি জানে নাজানিলেও হয়তো হ'ব কাৰণ ইয়াতে যেহেতু মেনশন কৰা নাই স্যালাৰি আপোনালোকৰ 10000 টু 13000 হ'ব 13000 ৰ ভিতৰত হ'ব ইন্টাৰেস্টেড যদি হয় এপ্লাই কৰিব বিচাৰে এই মোবাইল নম্বৰ দিয়া আছে দুটা এই নম্বৰত যিকোনো এটাত কন্টাক্ট কৰি লব পিছৰ যেটো পোষ্ট হেতু ডি কুমাৰ গ্ৰুপৰ পৰা আহিছে লোকেশন গুৱাহাটী আসাম পোষ্ট আহিছে প্ৰসেস কোঅৰ্ডিনেটৰ এইটো পোষ্টৰ কাৰণে আপোনালোকৰ 1 বছৰ নহলে 2 বছৰ এক্সপেৰিয়েন্স থাকিব লাগিব প্ৰডাকশন অৰ ম্যানুফ্যাকচাৰিং এক্সিলেন্ট অৰ্গানাইজেচনেল স্কিল এখিনি থাকিব লাগিব আৰু প্ৰফিচিয়েন্ট হ'ব লাগিব গুগল শীট কি বহুত হয়তো জানে যি সকলে নাজানে মই কৈ দিছো গুগল শীট আৰু এক্সেল শীট একেই হয় খালি আপোনালোকৰ এক্সেল শীটখন অফলাইনত এজনেহে ব্যৱহাৰ কৰিব পাৰে এটা টাইমত গুগল শীটখন মানে আপোনাৰ অনলাইন হয় হেখনত আপোনাৰ এটা টাইমতে বহুত কেইজন মানুহে ইউজ কৰিব পাৰে সো হেতুৱে ডিফাৰেন্স বেলেগ আৰু একো ডিফাৰেন্স নাই আৰু তাৰ লগতে আপোনালোকৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব প্ৰডাকশন আৰু ম্যানুফ্যাকচাৰিং এনভায়ৰনমেন্টত আৰু কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত ব্যাচেলৰ ডিগ্ৰী পাস কৰা হলে হ'ব সো ইন্টারেস্টেড যদি হয় এই মেইলটোত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ 15 মে পিছৰ যেটো পোষ্ট হেতু সানৰাইজ একাডেমি কৃষ্ণনগৰ জাপৰি গগৰ পৰা আহিছে গুৱাহাটী ইয়াত আপোনালোকৰ বিএসসি টিচাৰৰ ভেকেন্সি আহিছে এইটো পোষ্টৰ কাৰণে ম্যাথমেটিক্স কৰা হ'ব লাগিব ম্যাথমেটিক্সত বিএসসি কৰা হ'ব লাগিব এছএমএছ মিডিয়াম ব্যাকগ্ৰাউণ্ড হ'ব লাগিব ডিটেইলছ কিবা আৰু যদি জানিব বিচাৰে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট কৰি লব পিছৰ পোষ্টটো ভিস্টা এডুকেটৰ পৰা আহিছে ভেকেন্সি is a computer teacher address দিয়া আছে এটো বেলতলা সেন্টাৰ এমএম মার্কেট ফার্স্ট ফ্লোর বেলতলা তিনিআলি ব্যাংক অফ ইন্ডিয়া বিল্ডিং ইয়াত মোবাইল নম্বৰ দিয়া আছে এই মোবাইল নম্বৰটোত কন্টাক্ট কৰি লব কম্পিউটাৰ টিচাৰৰ কাৰণে ইয়াতে কোনো ধৰণৰ কোৱালিফিকেশন মেনশন কৰা নাই কিন্তু কম্পিউটাৰৰ আপুনি জানিব লাগিব ভালকে যেহেতু শিকাব লাগিব পিজিডিসিএ নহলে এডিসিএ যদি কৰা আছে এপ্লাই কৰিব পাৰে বিসিএ এমসিএ কৰা হলে এপ্লাই কৰিব পাৰে পিছৰ পোষ্ট আপোনালোকৰ কোচিং ইনষ্টিটিউটৰ পৰা আহিছে ৰূপনগৰ নিয়াৰ ভাঙাঘৰ গুৱাহাটী পোষ্ট আহিছে ফিজিক্স ফেকাল্টি সো এইটো পোষ্টৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰা হলে হয়তো হ'ব লাগে বা ব্যাচেলৰ ডিগ্ৰী কৰা হলেও হয়তো হ'ব পাৰে সো আপোনালোকৰ যদি মাষ্টাৰ্ছ আৰু ব্যাচেলাৰ্ছ যদি কিবা আছে এনেকুৱা তেতিয়া হলে এপ্লাই কৰিব এইটো মেইল দিয়া আছে আৰু যাৰ এক্সপেৰিয়েন্স দিয়া আছে তেওঁলোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু ফ্ৰেছাৰো এপ্লাই কৰিব পাৰে পিছৰ পোষ্ট বস্কোৰিচ আউটৰ পৰা আহিছে ইয়াত এক নম্বৰ পোষ্ট আহিছে এমই কোঅৰ্ডিনেটৰ এইটো পোষ্টৰ কাৰণে এমএসডব্লিউ কৰা হ'ব লাগিব এটা পোষ্ট আছে দুই নম্বৰটো পেডাগোগি লিড এটো কিবা পোষ্ট এটা হয় এটো কাৰণে বিএ কৰা হ'ব লাগিব আৰু বিএড কৰা হলেও হ'ব দুটা পোষ্ট আছে ইয়াত স্যালাৰি নেগোশিয়েবল হ'ব এক্সপেৰিয়েন্স যদি আছে ৰিলেভেন্ট ফিল্ডত আগতে প্ৰিফাৰেন্স দিব নাথাকিলেও আপোনালোকে কিন্তু এপ্লাই কৰিব পাৰে এটো মেইল দিয়া আছে এই মেইলটোত বায়োডাটা পঠিয়াই দিব আপোনালোকৰ 16 মে হ'ব লাষ্ট ডেট মোবাইল নম্বৰ দিয়া আছে কোনোবাই জব ভেৰিফাই কৰিব বিচাৰিলে মোবাইল নম্বৰত কন্টাক্ট কৰি ভেৰিফাই কৰি ল'ব পাৰে পিছৰ পোষ্টটো ভিভো মোবাইল কোম্পানীৰ পৰা আহিছে পোষ্ট আহিছে মাৰ্কেটিং এছ'চিয়েট ইয়াত মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে 2 বছৰৰ পৰা 4 বছৰৰ ভিতৰত এক্সপেৰিয়েন্স থকা হলে ৰিটেইল ইণ্ডাষ্ট্ৰীত প্ৰিফাৰেন্স দিব কিন্তু এইটো ম্যান্ডেটৰি নহয় যে 2 to 4 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব বুলি ম্যান্ডেটৰি নহয় কোনোবা যদি ফ্ৰেছাৰ আছে আৰু গ্ৰেজুৱেচন কমপ্লিট কৰা আছে এপ্লাই কৰিব পাৰে এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰিব লাষ্ট ডেট 14 মে হ'ব পিছৰ পোষ্টটো আপোনালোকৰ প্ৰাইভেট ফাৰ্ম এখনৰ পৰা আহিছে ইয়াতে লোকেশন দিয়া আছে গুৱাহাটী পোষ্ট আহিছে ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ এইটো পোষ্টৰ কাৰণে গুড নলেজ হ'ব লাগিব ডিজিটেল মাৰ্কেটিংৰ টুলছ বিলাক আৰু হাউ টু ইউটিলাইজ দেম কেনেকৈ এইবিলাক ব্যৱহাৰ কৰিব লাগে দুই নম্বৰতে ষ্ট্ৰং কন্টেন্ট ক্ৰিয়েচন আৰু এক্সিলেন্ট কমিউনিকেশন স্কিল থাকিব লাগিব ক্ৰিয়েটিভ মাইন্ড হ'ব লাগিব আউট অফ বক্স থিংকিং ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে স্যালাৰি নেগোশিয়েবল হ'ব ইন্টাৰভিউ টাইমত ডিসকাস কৰিব এটো মেইল দিয়া আছে মেইলত 4 দিনৰ ভিতৰত বায়োডাটা পঠিয়াব পিছৰ বস্তু জীৱন স্মল ফাইনান্স বেংকৰ পৰা আহিছে পোষ্ট আহিছে ৰিলেশনশ্বিপ মেনেজাৰ এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব এনি ষ্ট্ৰীম বা এমবিএ যদি কৰা আছে মাৰ্কেটিংত পাৰিব এপ্লাই কৰিব এক্সপেৰিয়েন্স আপোনালোকৰ থাকিব লাগিব মাষ্ট হয় এইটো ফ্ৰেছাৰ এপ্লাই নকৰিব এইবিলাক পঢ়ি যাব কোনোবা যদি এইটো পোষ্টত এপ্লাই কৰিম বুলি ভাবিছে এইটো এটা বেংক হয় যেহেতু পোষ্টটো আপোনালোকৰ এটা ভাল পোষ্টে হয় ৰিলেশনশ্বিপ মেনেজাৰ গতিকে জব এপ্লাই কৰাৰ আগতে আপোনালোকে এক্সপেৰিয়েন্স বা যিখিনি জব ৰেসপন্সিবিলিটিজ থাকে পঢ়ি যাব পঢ়িলৈহে এপ্লাই কৰিব
লোকেশ্যন কেইটা মই কৈ দিছো কালাপাহাৰ প্লাস শিলচৰ প্লাস MG ৰোড যোৰহাট আসাম এই তিনটা হ'ব লোকেশ্যন সো ইন্টাৰেষ্টেড হলে এই মেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব সো এইটো আছিল আজিৰ লাষ্ট ভ্যাকেন্সি সো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত সো আজি